Hi, I am Leo, the writer. So guys, মই আছো ATM-ত তো অলপ পইচা ওলাম বুলি ভাবিছো গাইস তো মানে কি হৈছে 400 টকা লাগে মোক ইয়া 400 টকা ওলাই না নলাই হিটা হৈছে মানে কথা তো চাই আছো 400 টকা ওলাই না নলাই 400 ওকে ওলালে তো ভাল নহলে আৰু 500 টকা লব লাগিব নহলে ওলাইছে গাইস ওকে बोला धक्का बुक्की नहीं करने का तो ওলাইছে গাইস মানে মাঝে মাঝে 100 টকা নোট নলাই মানে তো এবাৰ মানে 500 টকা লব লগা হয় তো এটা ওলাইছে গাইস 100 টকা ওলাইছে এই যে সব ওকে থ্যাংক ইউ গাইস হৈ গলে তো গাইস মই এতিয়া নাৰিকল আনিব যাম তো নাৰিকল আনিব যাম মই এটা ঠাইত তো তাকে দেখাও আপোনালোকক তো গাইস মই ইয়াতে আহিছো ইয়াতে এইখিনি আপোনালোকে গমে পায় আৰু ট্ৰেন এইখিনি হাতী মুদ্ৰা বুলি কয় আৰু গাইস ইফালে ট্ৰেন আইছে গাইস ইফালে আহিব পাৰে গাইস মই চাব লাগিব মানে সাৱধান সাৱধান Hi, I am Leo, the writer, guys. Hi, I am Leo, the writer, guys, and welcome to my YouTube channel. मस्त जोक मारा रे या हंस रे हलकट हंस तो गाइस ইয়াতে আইছো হাতী মুদ্ৰাত প্ৰথমতে ট্ৰেন খান যাওক ৰ পুৰা মানে একদম বহুত ছাউণ্ড হৈ আছে গাইস এইফালে দি চাব পাৰে ক'ত কেমেৰা ক'ত ওকে এইফালে এনেকা কালাৰটো মানে চেঞ্জ হৈ যায় অলপ আৰু তো মই ইয়াতে আহিছোঁ গাইছ অলপমান ইয়াতে আৰু এতিয়াতো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ আজিৰ ইয়াতে অলপমান বহু গাইছ বাই বাই বিদ্যা গাইছ মই এতে বহি আছিলং গাইছ এইখান ট্ৰেইনখান গছাৰ ট্ৰেইনখান গেল অলপ জুম কৰি দেখাই লওঁ কিবা ট্ৰেইন আছিল এইখান কিবা মালগাড়ী আছিল গাইছ মালগাড়ী মানে মাজত দুইটামান পেচেঞ্জাৰ আছিল আৰু ইয়াতে বহি আছিলোঁ মই গাইছ একদম এইটা লাইন বাহা ওচৰে দি গৈছে ৰে হৈ খাইছোঁ গাইছ হৰণে দিয়া নাই চুপ চাপ আছে ট্ৰেইনখন গৈ ফেলে পাৰে একদম ভয়ে খাইছোঁ মই হৰণ দিব লাগে একটা এতিয়া বহি আছোঁ মই ভাবি ইফালে চাই আছোঁ তো হঠাৎ ট্ৰেইনখন আহিছে মোৰ অলপমান শব্দ হ'ল সেই তাতে সেই এনেকাত আছিল সেই তেনেকাত আছিল তাৰপাছত মই তাতে গৈছোঁ গাইছ তাৰ পৰা ভিডিঅ' কৰিছোঁ তাৰ পৰা ভিডিঅ' কৰিছোঁ গাইছ একদম ভয়ে খাইছিলোঁ ৰে তো যি কি নহওক গাইছ তো দোস্ত যি কি নহওক এইবিলাক ফুলবিলাক চাওক কি ধুনীয়াকৈ ফুলি আছে এতিয়া হোলিৰ চিজনত মানে ফুলে আৰু এইবিলাক ফুল কি বা ফুল নাম নাপাওঁ একদম ধুনীয়া লাগে আৰু সেইটোৱে আৰু এতিয়া ইয়াতে অলপমান বহিছোঁ তো গৈ আছোঁ মই নাৰিকল পাৰিবৰ কাৰণে আৰু এইবাৰ ঠাইখিনি চাওক ইয়াৰ হাতী মুদ্ৰা আমাৰ আৰু গাইছ এইফালে আছে শিৱ পাহাৰ তাতে পাহাৰত এটা শিৱ মন্দিৰ আছে আৰু গাইছ তাতে সোণালী হৰিণ আছে গাইছ মানে সোণালী হৰিণ মই দেখিছিলোঁ এবাৰ গাইছ এই ভিডিঅ'টো আছিল মই বিচাৰিম যদি পাওঁ এই ভিডিঅ'টোত ইয়াতে লগাই দিম ইয়াৰ পিছত মানে তাতে এদিন যাম ৰ'ব গাইছ এইবাৰ শিৱ পূজা গ'ল তাতে যোৱাই নহ'ল তো তাতে কেতিয়াবা যাব লাগিব আৰু ধুনীয়া বতাহ মাৰি আছে চাওক ইয়াতে উৰাই উৰাব চামি হা চাওক গাইছ কিমান বতাহ আহি আছে মজা একদম মজা বতাহ আহি আছে এইফালৰ পৰা আহি আছে
আশে পাশে কোনো নাই গাইছ এই বাছু আছে তাতে সেই তাতে বাছু আছে বাছু দেখা পাইছে এইটো বাছু দেখিছা তাতে বাছু আছে এইটো বাছু ৰখি আছে মোক আৰু এই গাছডালত পাতবিলাক আহিব আৰু এতিয়া বহাগ মাহ আহিলে এইবিলাক গাছত এতিয়া পাত নাই তো পাতবিলাক আহিব গাইছ তো আৰু এতিয়া ইয়াতে কোনো নাই আশে পাশে গাইছ বাছু আছে তাতে এইফালে পাহাৰ চাওক এইবিলাক পাহাৰ আৰু এইফালেও পাহাৰ আছে গাইছ এইফালেও পাহাৰ চাওক আৰু সেই তাতে মন্দিৰ আছে সেইটো মন্দিৰ তাতে বাছ পূজা হয় তো আহিব লাগিব তাতে আৰু এইফালেও পাহাৰ আছে গাইছ চাওক এইফালেও পাহাৰ আছে গাইছ এইখন দেখিছে এইখন পাহাৰ আছে এইফালেও পাহাৰ আছে গাইছ পিছফালেও পাহাৰ আছে এইখন ইয়াতে যাম এদিন আৰু ইয়াতে আৰু কিবা হত দুৰ্গা পূজা হ'লে মানে ইয়াতে মূৰ্তিটো মানে ভাহাব আহে আৰু এইবিলাকতো পুৰা পানী হৈ যায় তেতিয়া এইবিলাক পুৰা ভৰি যায় আৰু এতিয়া অলপ পানী কমিছে কিন্তু বাৰিষা কালত এইবিলাক পুৰা এই তাৰলৈকে ভৰি যাব আৰু এই তাৰ লেভেলত মানে এনেকা লেভেল হ'ব এটা আৰু আমাৰ ইয়াতে বঙাইগাঁৱত এণ্ট্ৰি কৰা এইখনে মানে প্ৰথম পুল আৰু কি প্ৰথম পুল সেইফালৰ পৰা আহিলে শালমাৰাৰ পৰা আহিলে মানে এণ্ট্ৰি আৰু তো বঙাইগাঁৱত এণ্ট্ৰি হোৱা এইখনে আমাৰ হৈছে প্ৰথম পুল নাৰিকল পাৰিব যাব লাগে গাইছ মই এতিয়া নাৰিকল দেখাই আছোঁ ৰ'ব আৰু গাইছ আগতে এইটো ৰাস্তা আছিল কিন্তু এইটো ৰাস্তা এতিয়া বন্ধ হৈছে এইটো ৰাস্তা এইফালে তলেদি দিয়া হৈছে এতিয়া মানে বহুত দিন হ'ল আৰু তো এতিয়া মানে এইটো ৰাস্তা বন্ধ আগতে এইফালে দি অহা যোৱা ৰাস্তা আছিল কিন্তু এতিয়া এইটো ৰাস্তা বন্ধ আৰু বাছু ইয়াতে আছে তো মই মা লক্ষী মন্দিৰৰ কথাও ক'ব লাগিব তো এইটো হৈছে লক্ষী মন্দিৰ আৰু এই সময়খিনিতে গাইছ একদম 3খান ট্ৰেইন দেখা পালোঁ এখন আহিলে এইফালে আৰু দুখন গ'লে এইফালে আপোনালোকে গমেই পায় মেডিকেল কলেজ বনাই আছে ইয়াতে হ'বই আৰু মেডিকেল কলেজ গাইছ পিছফালৰ পৰা চাওক একদম 70% মান কাম কমপ্লিট হৈছে কিজানি 60-70 মান ইয়াতে এতিয়াও বহুত কাম আছে গাইছ কমপ্লিট হ'ব কাৰণে আৰু এইফালেলৈকে দূৰ দূৰণিলৈকে চাওক গাইছ বঙাইগাঁও মেডিকেল কলেজ আমেজিং 1 2 3 4 5 6 7 তলা মান হ'ব নেকি গাইছ এইবিলাক কমপ্লিট হ'লে কালাৰ হ'লে কি মজা লগা হ'ব চাব কাৰণে Wow, beautiful, amazing. ইমান বিলাক বিল্ডিং আছে মই জীৱনত এটা এনেকা বিল্ডিং বনাব পাৰিলে হ'ল আৰু এই গাছটো চাওক গাইছ এই গাছটো কিবা ফুল নিচিনা লাগে ফুল গাছ গাইছ এইটো কিবা ফুলৰ গাছ তো মালিক ইয়াতে আহিলোঁ নাৰিকল ল'বৰ কাৰণে কিন্তু নাৰিকলবিলাক বোলে পাৰি নিছে এতিয়া নাৰিকলবিলাক পাৰি নিছে গাইছ মই ইয়াতে চাব আহিছোঁ ইয়াতে বহুত নাৰিকল গাছ আছে গাইছ তো এই চাবই পাৰে আপোনালোকে সেইফালেও আছে একদম নাৰিকল নাই গাইছ আৰু এইখন হৈছে মঞ্জিত খুৰাৰ ফাৰ্ম হয় ইয়াতে একদম সৰু নাৰিকল গছ আছে কিন্তু নাৰিকলে নাই 12টামান নাৰিকল পালে ভাল আছিল একদম এতিয়া কি হ'ব মই ক'ব লাগিব বাইদেউ নাৰিকল নাই পাৰি নিছে এতিয়া ক'ত বা বেলেগৰ পৰা ল'ব লাগিব আৰু এইবিলাক ইয়াতে গাইছ কিবা এইবিলাক খাহ মানে ৰৈছে আৰু কাপে গৈ আছোঁ একদম আৰু চাওক না গাইছ একদম কি ধুনীয়া লাগে না এটা ধুনীয়া মজা জেগাত আহিছোঁ
মানে ভাল লগা জেগা আৰু গাইছ এইফালে চাওক না কি বন মজা শান্তি লাগে গাইছ এনেকুৱা ঠাইত আহিলে একদম শান্তি লাগে গাইছ এইফালে এইখিনি চাওক না কি মৰম লগা এই আৰু গাইছ চব খালী কৰা নাযায় না এইডাল গছত আৰু এইডাল গছত কেইটামান ৰাখিছে আৰু এইটো বহুত ওপৰত গাইছ একদম বহুত ওপৰত যাওঁ মই বাই বাই ধীৰে ধীৰে হেৰাই যা আবেলিৰে ৰ'দালি আৰু এইফালে গাইছ চাওক না একদম মজা মানে মোৰ মজা আমেজিং ফাৰ্ষ্ট ক্লাছ এনেকাই হ'লে আৰু ইমান ডাঙৰ এখন মেডিকেল কলেজ আমাৰ ইয়াতে বঙাইগাঁৱত হৈ আছে আই এম হেপী কিন্তু চবে মানে চাফ চিকুণকৈ ডিচিপ্লিনত চলিলে হ'ল আৰু মিলা ভিতৰে চলিলে হ'ল আৰু নে কি इतने तेजस्वी लोग हैं हमारे पास আজি ইমানে মানে ব্লক আছিল নাৰিকল পাৰিব আহিলোঁ ঘূৰি ঘূৰি এটিএমত গ'লোঁ নাই এটা সৰু মানে ব্লক বনাব চেষ্টা কৰিলোঁ আৰু ৰাস্তাটো চাওক নাগাইছে একদম কি মজা ৰাস্তা না গাঁৱৰ মাজত একদম কি ধুনীয়া ৰাস্তা একদম শান্তি কোনো শব্দ নাই কোনো ভিৰ নাই মজা ভাল লাগে গাইছ এনেকুৱা ৰাস্তাত ভাল লাগে গাইছ মজা লাগে বাছু মই বাছুকো চিনাকি কৰাই দিম ৰ'ব মানে বাছুৰ স্কুটিখনৰ বাছু তো মই ভাবিছোঁ এই স্কুটিখনক ৰিভিউ কৰিম 2 ইয়াৰ্ছ অনাৰশ্বিপ ৰিভিউ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ কিন্তু বনাব লাগিব তো বনালে আহিব আৰু নেক্সট ভিডিঅ'ত তো ইয়াৰে মই মানে ৰিভিউ দিম গাইছ আৰু এই গাছবিলাক চাওক না গাছ এই গাছবিলাক একদম বহাগত পূৰা পাত হ'ব পূৰা এইবিলাক পূৰা ভাল লাগিব তেতিয়া আৰু এইবিলাক পূৰা পাত হ'ব এইবিলাক তেতিয়াও আহি মই চাম এইটো গাছটো একদম ধুনীয়া লাগিব আৰু তেতিয়া ঘৰত যাওঁ গাইছ ভিডিঅ'টো ইমানেই আছিল টাটা বাই বাই হেপী জাৰ্ণি টু অল টেক কেয়াৰ